আদম আৰু হাৱাক শয়তানে কেনেকৈ ঠগিলে জানেনে? কিয়? সেই ফলবিধ খালে তুমি মৰি যাবা বুলি ঈশ্বৰে ক'লে নেকি? হয়, সেই ফলটো খালে আমি মৰি যাম। শয়তানে ক'লে, এয়া মিছা কথা। মিছা কথা, তুমি আচলতে নমৰা। সি মিছা কথা ক'লে আদম আৰু হাৱাই তাক বিশ্বাস কৰিলে। বিশ্বাস কৰাৰ পাছত তেওঁলোকে সেই ফলবিধ খাই পেলালে। প্ৰিয়সকল, সেই ফলটো খোৱাৰ পাছত সেইদিনা বিয়লি জোৰ পৰা সময়ত ঈশ্বৰ যেতিয়া এডেনবাৰীৰ মাজলৈ খোজকাঢ়ি আহিল, তেওঁ অহাৰ শব্দ শুনি আদম আৰু হাৱাই কি কৰিছিল আহক চাওঁ। আদিপুস্তক 3 অধ্যায় 6 পদৰ পৰা। তেতিয়া নাৰীয়ে সেই গছৰ ফল খাবলৈ ভাল, চকুৰ লোভজনক আৰু জ্ঞান দিয়াৰ কথাটো মনোমোহা যেন দেখি তাক ছিঙি খালে আৰু তেওঁৰ লগত থকা তেওঁৰ গিৰিয়েককো দিলে। তাতে তেওঁও খালে। পাছে সিবিলাক দুয়োৰো চকু মুকলি হলত সিবিলাক যে বিবস্ত্ৰ তাক সিবিলাকে বুজি নিজলৈ ডিমৰু পাতেৰে কপিং হিয়াই ল'লে। তেওঁলোকে পাপ কৰাৰ পাছতহে জানিবলৈ পাৰিলে যে তেওঁলোক নাঙঠ। তেওঁলোকে পাপ কৰাৰ লগে লগে জানিবলৈ পাৰিলে যে তেওঁলোক নাঙঠ। লগে লগে তেওঁলোকৰ কি হ'ল? তেওঁলোক লজ্জিত হ'ল। লগে লগে তেওঁলোকৰ ভিতৰত কি জন্ম হ'ল? লাজ উৎপন্ন হ'ল। পাপে তেওঁলোকৰ জীৱনলৈ কি লৈ আহিল জানেনে? লাজ লৈ আহিল। লাজ 2 প্ৰকাৰৰ থাকে। সৰু সন্তানক সি গা ধোৱাৰ সময়ত ভুলতে আপুনি যদি এইদৰে চালে, সি এইদৰে লাজত লুকাবলৈ ধৰে। য়েছ, তাৰ বয়স 2 বছৰ বা 3 বছৰ হ'ব পাৰে, কিন্তু সিও লাজ কৰে। ধৰক আপুনি কাৰোবাৰ ঘৰলৈ গ'ল, আপুনি বহি আছে, আপোনাৰ আগেৰেই সি বাথৰুমৰ পৰা গা ধুই যেন বাহিৰলৈ আহিল। তেতিয়া আপুনি তাত থকা দেখি সি কি কৰিব? সি টাৱেল বান্ধি কোনোবা আছে নেকি বুলি সি এনেদৰে চায়। কি কাৰণে? লাজৰ কাৰণে। অনুগ্ৰহ কৰি মন কৰিব, এয়া সাধাৰণতে লাজ কৰা কথা। প্ৰিয়সকল শুনক, এটা এপাৰ্টমেণ্টত এজন ব্যক্তি থাকিছিল। সেই এপাৰ্টমেণ্টত সকলোৱে জানে যে তেওঁ ভাল ব্যক্তি। তেওঁ সকলোৰে সৈতে ভালদৰে মৰমেৰে কথা পাতিছিল আৰু কেতিয়াবা কাৰোবাক সহায় কৰিবলৈ হ'লে তেওঁ কৰিছিল। এইদৰে এজন ভাল ব্যক্তি হিচাপে নিজৰ ভাল স্বভাৱৰ কাৰণে যিয়ে সকলোৰে মন জয় কৰিছিল, সেই ব্যক্তিজনে সন্মুখৰ ঘৰখনৰ মহিলাগৰাকীৰ প্ৰেমত মতলীয়া হৈ গ'ল। সেই কথা কোনেও জনা নাছিল। এদিন সন্মুখৰ ঘৰখনৰ স্বামীজন চাকৰিলৈ যোৱাৰ পাছত এওঁ ইফালে সিফালে চালে। যেতিয়া কাকো নেদেখিলে তেতিয়া তেওঁ মনে মনে এই মহিলাগৰাকীৰ ঘৰত সোমাই গ'ল। এইদৰে তেওঁ সোমোৱাৰ পাছত নাজানো কিয় তাইৰ স্বামীজন, যিজন অফিচলৈ ওলাই গৈছিল, কিবা পাহৰাৰ কাৰণে আকৌ ঘূৰি আহিল। তেওঁ ঘৰলৈ উভতি অহাত তেওঁৰ ঘৰত তেওঁৰ পত্নী আৰু সন্মুখৰ ব্যক্তিজন বিচনাত থকা দেখিলে। এই দৃশ্য দেখাৰ পাছত সেই স্বামীজনে ওচৰলৈ আহি সেই ব্যক্তিজনৰ চকুত চকু থৈ যেতিয়া চালে, এতিয়া তেওঁৰ কেনে লাগিব কওকচোন? লাজ। প্ৰিয়সকল, মানুহজনৰ লাজ লাগিল আৰু তেওঁ বৰ লজ্জিত হ'ল। আৰু সেই স্বামীজনে যেতিয়া তেওঁৰ চকুত চকু থৈ চাইছিল, লাজ আৰু অপমানক তেওঁ সহ্য কৰিব নোৱাৰি, আমাৰ ভাষাত সেই অপমান তেওঁ সহ্য কৰিব নোৱাৰিলে। স্বামীজনে ক'লে, আমাৰ সকলোৰে আগত তুমি ভাল ব্যক্তিৰ নাটক কৰিছা। এই গোটেই এপাৰ্টমেণ্টত তুমি এজন ভাল ব্যক্তি হোৱাৰ নাম অৰ্জন কৰি আৰু এই এনেকুৱা দুষ্টতা আৰু পাপৰ কৰ্ম কৰি আছা তুমি। এইদৰে আৰু কিমান লোকৰ সৈতে খেলি আছা তুমি। এতিয়া মই তোমাৰ বিষয়ে সকলোকে কৈ দিম। এই বুলি কৈ বাহিৰলৈ গৈ কিছুমান লোকক মাতি অনাৰ আগতেই কি হ'ল জানেনে? সেই লাজ অপমানক তেওঁ সহ্য কৰিব নোৱাৰি হঠাতে 5 মহলাৰ পৰা জঁপিয়াই দিলে। পোনে পোনে তললৈ পৰি মৰি গ'ল। প্ৰিয়সকল, কিয় তেওঁ মৰিব লগা হ'ল? তেওঁ মৰাৰ কাৰণ কি আছিল? কওকচোন? অপমান, লাজ।
আজি আমাৰ মাজৰ বহুতো লোকে পাপৰ কৰ্ম আৰু ভুল কামবোৰ কৰাৰ পাছতো তেওঁলোকৰ সাহস আৰু ভৰসাৰ কাৰণ কি জানেনে? এতিয়ালৈকে যে প্ৰকাশ হোৱা নাই, এতিয়ালৈকে কথাটো বাহিৰত প্ৰকাশ হোৱা নাই যে সেইকাৰণে, এতিয়ালৈকে কোনেও নাজানে যে সেইকাৰণে। এয়াই আজি বহুতো লোকৰ ভৰসা। সেইদিনা আদম আৰু হাৱাই তেওঁলোকে খাব নলগীয়া ফলটো খোৱাৰ পাছত তেওঁলোকৰ ওপৰত কিহে প্ৰথমে চানি ধৰিলে জানেনে? অপমানে, লাজে। পাপ কৰা প্ৰতিজন ব্যক্তিৰ ওপৰত কিহে চানি ধৰে? অপমানে, লজ্জাবোধে। কিন্তু সেই লাজ আৰু অপমান আপোনাৰ জীৱনলৈ কেতিয়া আহে জানেনে? যেতিয়া আপোনাৰ পাপ সকলোৰে আগত প্ৰকাশ হৈ যায়। আপুনি যি কৰি আছে ভুল বুলি জানে, আপুনি যি কৰি আছে প্ৰবঞ্চনা বুলি জানে, অন্যায় বুলি জানে, অধৰ্ম বুলি জানে, অপবিত্ৰ কাৰ্য বুলি জানে, তথাপিও আপুনি কিয় লাজ কৰা নাই, ভয় কৰা নাই জানেনে? কিয় অপমানবোধ কৰা নাই জানেনে? আপোনাৰ পাপটো বাহিৰত প্ৰকাশ হোৱা নাই কাৰণে। প্ৰিয়সকল, দিনৰ জোৰ পৰা সময়ত ঈশ্বৰ অহাৰ শব্দ তেওঁলোকে শুনিবলৈ পালে। খৰখেদাকৈ গৈ তেওঁলোকে কি কৰিলে জানেনে? জোপোহাৰ আঁৰত তেওঁলোক লুকাল। তেওঁলোক কিয় লুকাব লগা হ'ল? কিয় তেওঁলোকে ভয় কৰিব লগা হ'ল? কিয় এনেকুৱা ৰহস্যময় জীৱন, কিয় এনেকুৱা গুপুত জীৱন আছে? ভুলৰ কাৰণে। কোনেও যাতে গম পাই নাযায়, ক'তো প্ৰকাশ পাই নাযায়, সকলোৱে যেন জানি নাযায়। ভয়, এই ভয়ে তেওঁলোকক লুকাবলৈ বাধ্য কৰিলে। আজি মোৰ প্ৰশ্ন, আমাৰ সেই ভয় নাই বুলি ক'বনে? ধৰা পৰি যেন নাযাওঁ, ক'ৰবাত প্ৰকাশিত যাতে নহয়, কোনেও যাতে গম পাই নাযায়, এনেকুৱা ভয় আমাৰ নাই বুলি ক'বনে? কওকচোন। বাহিৰে আপুনি বৰ ভাল আত্মিক ব্যক্তিৰ নিচিনাকৈ বাক্য শুনি আছে, তথাপিও আপোনাত ভয় আছে। সেই ভয় আপোনাত কিয় আছে জানেনে? আপুনি যি পাপ কৰিলে সি আপোনালৈ ভয় আনিলে। বাইবেলে কৈছে, ধাৰ্মিকজন সিংহৰ দৰে নিৰ্ভয়ে থাকে, কিন্তু দুষ্টই তাৰ কোনেও যাতে খেদি নাহে তাৰ বাবে পলায়। দুষ্ট মানে যিয়ে পাপময় জীৱন যাপন কৰি আছে, তেওঁলোকে ভয়ে ভয়ে থাকে। আজি বহুতো স্বামী ভয়ত আছে। কিহৰ ভয়? মোৰ পত্নীয়ে যাতে গম পাই নাযায়। আজি বহুতো পত্নীৰ ভয় আছে, মোৰ স্বামীয়ে যাতে গম পাই নাযায়। আজি বহুতো সন্তানৰো ভয় আছে, মোৰ মা দেউতাই যাতে গম পাই নাযায়। আজি মণ্ডলীৰ সদস্যসকলৰ ভয় আছে যাতে পালকে গম পাই নাযায়। আজি বহুতো পালকৰ ভয় আছে যাতে মণ্ডলীয়ে গম পাই নাযায়। এইদৰে ভয়ে ভয়ে যদি আপুনি চলি আছে, আপোনাত পাপ আছে। সেই পাপে আপোনাৰ জীৱনত কি কৰে জানেনে? ভয় উৎপন্ন কৰে। প্ৰিয়সকল, ধাৰ্মিকজন সিংহৰ দৰে নিৰ্ভয়ে থাকে। আজি আমাৰ মাজৰ বহুতেই লুকাই আছে। বহুতো লোকে গুপুত ৰহস্যবোৰ মেইনটেইন কৰি আছে। স্বামীৰ পৰা লুকাই পত্নীয়ে, পত্নীৰ পৰা লুকাই স্বামীয়ে, সন্তানৰ পৰা লুকাই স্বামী স্ত্ৰীয়ে, আৰু একেদৰেই মাক বাপেকৰ পৰা লুকাই সন্তানে, ওপৰৰ বিষয়াজনৰ পৰা লুকাই তলৰজনে, তলৰজনৰ পৰা লুকাই ওপৰৰজনে, চুবুৰীয়াৰ পৰা লুকাই এই ঘৰখনে, এই ঘৰখনৰ পৰা লুকাই সেই ঘৰখনে। বহুতো লোকে এইদৰে ৰহস্যময় জীৱন যাপন কৰি আছে। আপোনাৰ জীৱনটো এখন ৰহস্যময় ঘৰ হৈ পৰিছে। প্ৰিয়সকল, মই এটা প্ৰশ্ন কৰিম, ভাবিব নালাগে। অতি সৰল। প্ৰিয় ভাই ভনীসকল, আপোনাৰ চেলফোন আছেনে? আছেনে? আপোনালোকৰ কিমানে বাৰু পাছৱৰ্ড দি থৈছে? হাত দেখুৱাব পাৰিবনে? কি কাৰণে আপোনাৰ চেলফোনত পাছৱৰ্ড দি থৈছে? যুৱক যুৱতীসকল, সুধিছোঁ, আপুনি নিজৰ চেলফোনত পাছৱৰ্ড কিয় দিছে? কিছুমান লোকে পেটাৰ্ণ দি ৰাখে। পেটাৰ্ণ জানে নহয়? 9টা ডট থাকে আৰু সেই ডটটোত এওঁলোকে পেটাৰ্ণ বনাই থয়। সেই পেটাৰ্ণটো কেনেকৈ ৰাখে জানেনে আপুনি? আপুনি দেখিলে মূৰ ঘূৰাই যাব। পৃথিৱীৰ জ্ঞানীৰো জ্ঞানী ব্যক্তিজন কনফিউজ হৈ যাব। সেই পেটাৰ্ণটো তেওঁলোকে এনেকৈ কৰি থাকে। কিয় ইমান কৰি থাকে? কিয় ইমান ছিক্ৰেট আছে ব্ৰাদাৰ? প্ৰিয় ভাই ভনীসকল, কিয় ইমান ছিক্ৰেট? কিয় ইমান অতি কঠিন পেটাৰ্ণ ৰাখিছে আপুনি? মই সুধিছোঁ, কাৰণ কি বাৰু? কি হ'ব আপোনাৰ চেলফোনটো খুলি দিলে? প্ৰিয়সকল, মোৰ যি চেলফোন আছে, মোৰ সেই চেলফোনটোত মোৰ ফেচ থাকে আৰু মোৰ সন্তানৰ ফেচ থাকে।
মোৰ সন্তানৰ চেলফোনত ফেচ আইডি মই যেতিয়া তেওঁলোকক চেলফোন দিলোঁ, মোৰ ফেচ আইডি আৰু তেওঁলোকৰ ফেচ আইডি দুয়োটা ৰাখিলোঁ। তেওঁলোকৰ ফেচ দেখুৱালে খুলি যায় আৰু মোৰ ফেচ দেখুৱালেও খুলি যায়। তেনেকৈয়ে মোৰ চেলফোনটোকো মোৰ সন্তানে ভয় নকৰাকৈ লয়। মোৰ সন্তান কি মোৰ ঘৰত থকা সহায় কৰা লোকসকলকো আৰে ভাই মোৰ ফোনটো লৈ আনাচোন বুলি কওঁ। আহাৰ গ্ৰহণ কৰি থকাৰ কাৰণে পাছৱৰ্ডটো কৈ দিওঁ, এইটো টাইপ কৰা, ক'লেই টাইপ কৰি দিয়ে। আমাৰ ঘৰত কাম কৰা, পৰিচৰ্যা কৰা, আহাৰ বিলোৱা যিজন ভাই আছে তেওঁ জানে মোৰ চেলফোনৰ পাছৱৰ্ডটো কি। আজি আমাৰ বহুতো লোকৰ চেলফোনতেই ৰহস্য আছে। কোনেও জানিব নালাগে। কোনজনী মহিলাৰ সৈতে কথা পাতি আছে জানিব নালাগে। কোনজন পুৰুষৰ সৈতে কথা পাতি আছে জানিব নালাগে। কাৰ সৈতে চেটিং কৰি আছে কোনেও জানিব নালাগে। কি চাই আছে কোনেও জানিব নালাগে। চেলফোনটো আজিকালি এক ৰহস্যৰ ভঁৰাল হৈ পৰিছে, যিটোৱে নিজেই কৈ দিয়ে যে আপুনি পাপত চলি আছে। এইদৰে আপুনি নিজৰ চেলফোনটোক যদি ৰহস্য কৰি পেলাইছে, তাৰ কাৰণ কি জানেনে? আপুনি পাপত চলি আছে। প্ৰিয়সকল, মন দি শুনিব। স্বামী ঘৰৰ পৰা বাহিৰলৈ ওলালেই হ'ল। তাই কাৰোবাক ফোন কৰে, ফোনতেই কথা পাতি থাকে। তেওঁ ফোনত কেনেকৈ কথা পাতে? এদিন তেওঁলৈ কাৰোবাৰ ফোন আহিল। আপোনাৰ নম্বৰ এইটো হয়নে বুলি সোধোতে নহয় বুলি তেওঁ ক'লে। লগে লগে সিফালৰ ব্যক্তিজনে ক'লে, নম্বৰটো ৰং যেন লাগিছে, হয় ৰং নম্বৰত লাগিছে বুলি ক'লে। তেতিয়া তেওঁ ক'লে, নম্বৰটো ৰং কিন্তু পাৰ্চন ৰাইট। পাৰ্চন ৰাইট মানে কি বাৰু? নম্বৰটো ৰং কিন্তু আপুনি হ'লে ৰাইট। মই ৰাইট মানে কি? আচলতে আপোনাৰ কথাবোৰ যে ইমান শুনিবলৈ মধুৰ, ইমান শুনিবলৈ ধুনীয়া, আপুনিয়েই ৰাইট পাৰ্চন। মই কেনেকৈ ৰাইট পাৰ্চন? অলপ সময় এইদৰে কথা পাতিবলৈ। এইদৰেই হৈছিল। এইদৰে তেওঁ আধা ঘণ্টা কথা পাতিলে। কাইলৈ ইমান সময়ত আকৌ ফোন কৰিম। কিয় বাৰু? অলপ সময় আপোনাৰ সৈতে কথা পাতিবলৈ। পাছদিনা ঠিক সেই সময়তেই ফোন কৰিলে প্ৰিয়সকল। আধা ঘণ্টাৰ পৰা এঘণ্টা হৈ গ'ল, এঘণ্টাৰ পৰা দুঘণ্টা হৈ গ'ল। কথা বতৰা। তাৰ পাছত কথা পাতি পাতি এদিন এটা কথা সুধিলে, সঁচাকৈ কওকচোন আপুনি স্বামীৰ সৈতে সুখী হৈ আছেনে? তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে, মোৰ কথা বাদ দিয়ক, আপুনি নিজৰ কথা কওক। আপুনি সঁচাকৈ নিজৰ পত্নীৰ সৈতে সুখীনে? তেতিয়া তেওঁ ক'লে, বাস্তৱিকতে মই যাক বিয়া পাতিলোঁ, মোৰ সেই পত্নীগৰাকী, তেওঁৰ সৈতে মই অকণো সুখী নহয়। কি কাৰণে? তাৰ আগতে মই এজনী ছোৱালীক প্ৰেম কৰিছিলোঁ, তাইৰ সৈতে ঘূৰিছিলোঁ, তাৰ সৈতে সকলো কৰিলোঁ। তাইকেই বিয়া পাতিম বুলি কৈছিলোঁ। আমাৰ জাতিটো বেলেগ আছিল, সেইকাৰণে পৰিয়ালে নামানিলে। সেইকাৰণে তাইক এৰি এইক বিয়া পাতিলোঁ। তেন্তে কি যাক আপুনি এৰি দিলে তাইক আকৌ আপুনি লগ পায়নে? সোধোতে তেওঁ ক'লে, কেতিয়াবা লুকাই চুৰকৈ লগ ধৰোঁ। তেন্তে এই কথা আপোনাৰ পত্নীয়ে জানেনে? অকণো নাজানে। ঘৰৰ মানুহে জানেনে? নাজানে। লুকাই চুৰকৈ এতিয়াও প্ৰথম গাৰ্লফ্ৰেণ্ডজনীক লগ ধৰি থাকোঁ। সকলো কৈ দিয়াৰ পাছত আপুনি মোৰ সকলোবোৰ কথা জানি ল'লে, আপোনাৰ বিষয়ে কওকচোন। তেতিয়া এওঁ ক'বলৈ ধৰিলে, মোৰো এজন বয়ফ্ৰেণ্ড আছে, মোৰো এজন প্ৰেমিক আছে। মই কলেজত পঢ়ি থাকোঁতেই কিমান যে ল'ৰাই মোৰ পাছত পৰি আছিল। মই প্ৰতিমাহে এজন বয়ফ্ৰেণ্ড সলাই থাকিছিলোঁ। ইমানেই নহয়, মই এবাৰ প্ৰেগনেণ্টো হৈ গৈছিলোঁ। এই কথাবোৰ জানি মোৰ ঘৰৰ মানুহে কি কৰিলে জানেনে? এই আমাৰ সন্মান মাটিত মিলাই দিব বুলি ভাবি, মোৰ স্বামী বৰ সৰল, তেওঁ একো নাজানে, এওঁলৈ মোক বিয়া দি দিলে। তেন্তে আপোনাৰ পুৰণি পৰিচিত বন্ধু আৰু কোনো নাই নেকি? বৰ ভাল মানুহ। মোৰ স্বামী কেতিয়াবা কেতিয়াবা কেম্পলৈ যায় নহয়, তেতিয়া এওঁলোক আহে মোৰ ওচৰলৈ। আপুনিও তাৰমানে বৰ পুৰণি খেলুৱৈ। খেলুৱৈ মানে পুৰুষসকলে যি কৰিব বিচাৰে কৰে, আমি মহিলাসকলে যি কৰিব লাগে আমি কৰোঁ। এইদৰে কথা পাতি থাকোঁতে স্বামীজন ঘূৰি অহাৰ শব্দ শুনিবলৈ পালে। মোৰ স্বামী আহি আছে, ফোনটো থওক কওঁতে সেই ব্যক্তিজনে ফোনটো থৈ দিলে। স্বামীয়ে আহি ক'লে, মোৰ মূৰটো অলপ বিষাইছে, সেইকাৰণে মই অলপ শুম, মোক ডিষ্টাৰ্ব নকৰিবা বুলি ক'লে। ঠিক আছে শুই যাওক, এইদৰে বৰ সৰলতাৰে ক'লে। স্বামী শুই গ'ল। আকৌ লগে লগে গৈ তেওঁ আছে নহয়, তেওঁক ফোন কৰিব লাগে। খৰখেদাকৈ তেওঁক ফোন কৰিলে। ফোন কৰোঁতে ৰিং হৈ আছিল, তেওঁ উঠোৱা নাছিল। আকৌ ফোন কৰিলে, ৰিং হৈ আছিল কিন্তু উঠোৱা নাছিল। কি বা হ'ল এতিয়া? সদায় প্ৰথম ৰিঙতেই উঠাই লয়।
কি হ'ল, উঠোৱা যে নাই, সঁচাকৈ মোৰ স্বামী শুলেনে নাই? এই বুলি ভাবি স্বামীৰ ওচৰলৈ গৈ দেখিলে তেওঁ শুই আছিল। তেওঁক আকৌ ফোন কৰিলে। ফোন কৰোঁতে স্বামীৰ কাষত যিটো ফোন আছিল সেইটো বাজিবলৈ ধৰিলে। লগে লগে স্বামীৰ কিবা ফোন আহিল বুলি কাট কৰি দিলে। অলপ পিছত আকৌ ৰিং কৰিলে। লগে লগে স্বামীৰ ফোনটো বাজিবলৈ ধৰিলে। আকৌ কাট কৰি দিলে। ফোনটো আকৌ ৰৈ গ'ল। এয়া কি, মই যেতিয়া ফোন কৰি আছোঁ মোৰ স্বামীৰ ফোনটো বাজি আছে। এই বুলি ভাবি ওচৰলৈ গৈ তাই ফোন কৰিলে। স্বামীৰ চেলফোনত যি আন এটা চিম আছিল সেইটো ৰিং হৈ আছিল। তাইৰ নম্বৰটোৱেই তাত ওলাই আছিল। মই সেইজন মানুহলৈহে ফোন কৰিছিলোঁ, মোৰ স্বামীৰ ফোনটো কিয় বাজি আছে? তাইৰ ঘাম ওলাবলৈ ধৰিলে। স্বামীয়ে চকু খুলিলে। ইমান দিনে মোৰ সৈতেই কথা পাতি আছিলা। কি? আপোনাৰ সৈতে পাতি আছিলোঁ? হয় পাগলী, মই অলপ মাতটো সলাই দিছিলোঁ আৰু নম্বৰ সলাই দিছিলোঁ। এয়া কেনে অন্যায়, ইমান প্ৰবঞ্চনা! আৰে পাগলী, মই কি অন্যায় কৰিলোঁ, কি প্ৰবঞ্চনা কৰিলোঁ? মইতো কেৱল নিজৰ মাতহে সলাইছিলোঁ, তুমিতো নিজৰ মতাকেই সলাই পেলালা। এতিয়া তুমি আধা ঘণ্টা ৰৈ চোৱা, আচল চিৰিয়েল আৰম্ভ হ'ব। কি হ'বলৈ আছেনো? চাই থাকা। তাইৰ মাক আহি গ'ল, তাইৰ বাপেকো আহি গ'ল। বিবাহৰ পূৰ্বেই যি গৰ্ভৱতী হৈ গৈছিল তাইক আপোনালোকে এই বৰ সৰল, বৰ ভাল এই বুলি মোৰ মূৰত জাপি দিলে। নহয় বোপা, আমাৰ ছোৱালী এনেকুৱা নহয়। তাই বৰ ভাল বোপা। পাগলৰ দৰে কথা নক'ব। আপোনাৰ ছোৱালীৰ ওপৰত মোৰ সন্দেহ হ'ল, সেইকাৰণে মই বাহিৰৰ পৰা মাতটো সলাই যেতিয়া কথা পাতিলোঁ তাই মোক সকলো কথা ক'লে। সপ্তাহত এজন ব্যক্তি, প্ৰতিমাহে এজন, এনেকুৱা পাপীৰ সৈতে বিয়া পাতি দি মোৰ জীৱনটো আপোনালোকে ধ্বংস কৰিব। প্ৰিয় ভাই ভনীসকল, স্বামীয়ে সেই কথা কৈ থাকোঁতে সেই পত্নী লাজ অপমানত ডুবিবলৈ ধৰিলে। তাইক জন্ম দিয়াৰ কাৰণে সেই মাক বাপেকেও লাজত শীৰ্ণত কৰিব লগা হ'ল। যেতিয়ালৈকে আপুনি পাপ কৰি থাকে তেতিয়ালৈকে সেই পাপে আপোনাক সুখ আৰু আনন্দ দি থাকে। কিন্তু এটা কথা শুনক, পাপৰ এটা স্বভাৱ আছে, সেয়া হৈছে সি এদিন আপোনাক ধৰা পেলাব। সেই পাপ বাহিৰত প্ৰকাশ হোৱাৰ লগে লগে লাজ আৰু অপমানত মাক আৰু বাপেকে শীৰ্ণত কৰিব লগা হ'ল। পাপ কৰি ধৰা পৰা সেই পাপী মহিলাগৰাকীয়ে লাজত শীৰ্ণত কৰিব লগা হ'ল। পাপে অপমান লৈ আহে, লাজত শীৰ্ণত কৰিব লগা কৰি তোলে। সেইদিনা আদম আৰু হাৱাৰ পাপৰ কাৰণে কি হ'ল জানেনে? লাজ অপমান সহিব লগা হ'ল। সেইকাৰণে তেওঁলোকে নিজৰ নাঙঠ অৱস্থা লুকুৱাবলৈ চেষ্টা কৰিলে। ঈশ্বৰে এডেন বাগিচালৈ যেতিয়া আহিল আৰু তেওঁলোকক মাতিলে, তেওঁৰ মাত শুনি লগে লগে তেওঁলোকে গৈ জোপোহাত লুকাল। এইদৰে লুকাবলৈ প্ৰয়োজন কিয় হ'ল? কিয় লুকাব লগা হ'ল? ঈশ্বৰলৈ ভয় কৰি কিয় লুকাব লগা হ'ল? আকৌ কৈছোঁ, পাপে মানুহৰ জীৱনত ভয় উৎপন্ন কৰে। লুকাবলৈ বাধ্য হয়। সেইকাৰণে আমাৰ বহুতৰেই জীৱন ৰহস্যময় জীৱন। কাকো ক'ব নোৱাৰা বিধৰ বহুতো ৰহস্য আছে। এই ৰহস্যবোৰৰ লুকাই থকা স্থানৰ, ৰহস্যময় বন্ধুবিলাকৰ, ৰহস্যময় সম্বন্ধবোৰৰ কাৰণ কি? আপুনি যাৰ যত্ন লৈ আছে সেয়া পাপ। তেওঁলোক কিয় লুকাল? আপুনি কিয় লুকাই আছে? লুকাই থকাৰ কাৰণ কি? ৰহস্যময় স্থান কিয় বিচাৰি আছে? পত্নী কেতিয়া মাকৰ ঘৰলৈ যাব? পত্নী মাকৰ ঘৰলৈ গ'লে কিয় আনন্দিত হয় আপুনি? মাক বাপেক কেতিয়া চাকৰিলৈ যাব? মাক বাপেক কেতিয়া চাকৰিলৈ যাব এই বুলি ভাবি আপুনি কিয় চোৰৰ দৰে লুকাই লুকাই চাই আছে? কাৰণ তেওঁ আহিব, সেইকাৰণে। তেওঁ অহাৰ সময় হৈ গ'ল। আজি কিমান যে ল'ৰা ছোৱালীবিলাকে মাক বাপেক চাকৰিলৈ গ'লেই হৈ গ'ল। পাপ কৰ্ম কৰিবৰ বাবে উৎসাহিত হৈ আছে। গুপুত স্থানবিলাক বিচাৰি ফুৰিছে। সাৱধান ডেকা ভাই ভনীসকল, আপুনি যি গুপ্ত স্থানবোৰত থাকে সেইবোৰেই নাশ কৰিব। আজি আমাৰ মাজৰ কিমানে বাৰু এইবুলি ক'ব, পিতৃ আপোনাৰ ইচ্ছা অনুসৰি মই জীৱন যাপন কৰিব বিচাৰোঁ। মই নিজৰ জীৱন আপোনাৰ হাতত অৰ্পণ কৰি আছোঁ। এই বুলি কোৱা লোকসকলে মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিবনে? আহক প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, শক্তিশালী বাক্যৰ দ্বাৰা
আজি আপুনি প্ৰত্যেককে কথা ক'লে আপোনাক ধন্যবাদ স্তুতি কৰিছোঁ পিতৃ। নাজানো কিয় মানুহে আৰম্ভণিৰ পৰাই আপোনাৰ কথা শুনি আপোনাৰ আজ্ঞা পালন কৰাতকৈ অধিক শয়তানৰ কথা শুনিবৰ বাবেহে, তাৰ কথা মানিবৰ বাবে তাক আগস্থান দিলে। তেওঁলোকৰ ভুলৰ কাৰণে, তেওঁলোকৰ পাপৰ কাৰণে জীৱন ধ্বংস হ'ব, জীৱনলৈ কষ্ট আহিব আৰু বিনাশ হৈ যাব, নষ্ট হৈ যাব বুলি জানিছিল। নাজানো কিয় শয়তানৰ কথা শুনি পিতৃ আমাৰ মাজৰ বহুতো লোকে আজি শান্তি হেৰুৱাই পেলাইছে, আনন্দ হেৰুৱাই পেলাইছে, আত্মিকতাকো পিতৃ হেৰুৱাই পেলাইছে। কিন্তু আজি আপুনি ক'লে, ক'ত আছা পিতৃ? আমি স্বীকাৰ কৰিছোঁ, আপুনি আমাক য'ত দেখা পাব বিচাৰে আমি তাত নাই পিতৃ। আপুনি বিচৰা অৱস্থাত আমি নাই পিতৃ। আপুনি আমাক বিচৰা স্তৰত আমাক দেখা পোৱা নাই পিতৃ। এয়া সত্য, ক্ষমা কৰক, ক্ষমা কৰক। আজি যিমান লোকে আপোনাক দুখ দি আছে সেই সকলোৱে ক্ষমা বিচাৰি আছে পিতৃ। আজিৰ পৰাই আপুনি বিচৰা ধৰণৰে চলিম, আপোনাৰ ইচ্ছা অনুসৰি চলিম। আপুনি য'ত থাকিবলৈ ক'ব থাকিম, যেনেকৈ থাকিব লাগে তেনেকৈ থাকিম বুলি কৈ যিমান লোকে অনুতাপ কৰি নিজৰ জীৱন আপোনাত সোধাই দি আছে তেওঁলোকৰ নাম জীৱন পুস্তকত এই সময়তেই লিখি দিয়ক পিতৃ। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।